ক'লে যে মই আপোনাক লগত লৈ যাব নোৱাৰো দেই মা মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ যাব আৰু মোৰ ফ্ৰেণ্ডবোৰ মোৰ নিচিনা ষ্টেণ্ডাৰ্ড হয় আপোনাৰ নিচিনা নহয় ন আপুনি এনেকৈ একদম গাঁৱত আছে বুলি আৰু গাঁৱলৈ নিচিনা গ'লে হ'ব নেকি ভাল কিবা পিন্ধিবলৈ নাই নেকি মেখেলা চাদৰ এযোৰ ভাল এযোৰ পিন্ধক আকৌ নতুন চাই আপুনি যিহে পিন্ধিছে এনেকৈ যদি মই আপোনাক মোৰ লগত লৈ যাওঁ লাজে পাব লাগিব চবেই মোক হাঁহিব তোমাৰ শাহুমাজনী ইমান গাঁৱলীয়া নে অল্ড ফেশ্বন নে বুলি ক'ব মোক দেখা নাই মই কিমান ষ্টাইলত থাকোঁ এতিয়া মোৰ শাহু যদি মোৰ লগত এনেকৈ যায় সঁচাকে দেই বিয়া লাগিব মা তই এবাৰ কি কৈছ মোৰ ওচৰত নাই নহয় ভাল মেখেলা চাদৰ পিন্ধিবলৈ এইখিনিয়ে আছিলে আৰু এইযোৰ নতুনে হয় ন এইযোৰ ক'ৰবালৈ গ'লে পিন্ধি যাবলৈ বুলিয়ে থৈ দিছোঁ আৰু এইযোৰ ভালকৈ সেইকাৰণে এইযোৰ পিন্ধি ওলাইছোঁ আকৌ হ'বচোন তই ভালকৈ ওলালেও হ'ব মোৰনো কি মোকনো কোনে চাব তইও যে কৈছা তোৰ লগৰবোৰ একো নকয় দে লাজ নাপাওঁ মই এনেকৈ যাম আৰু মোৰ চাইতে কাপোৰ নাথাকিলে আকৌ ক'ৰবানো নতুন কাপোৰ এযোৰ পিন্ধো তই হ'ব দে ব'ল ওলাই যাওঁ এতিয়া নহ'লে দেৰি নহ'ব জানো তোৰ আকৌ আপুনি তাৰমানে এতিয়া মোৰ লগত এনেকৈ যাব নেকি অ' মা নহ'লে আপুনি যাব নালাগে আপোনাৰ যদি কাপোৰ নাই আৰু আপোনাৰ কাপোৰ এযোৰ নাই নে ভাল কাপোৰ এযোৰ কি যে আৰু নাই যদি কিনি ল'ব লাগে আকৌ নহ'লে মোক কোৱা হ'লে হয়চোন মই আপোনাক ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰমান কিনি দিলোঁ হয় কিন্তু আপোনাৰ ওচৰত আছেনে নাই মই সেয়া নাজানো নহয় এতিয়া আপুনি এনেকৈ গ'লে মানে মই আজি বহুত বেয়াকৈ লাজ পাব লাগিব চবেই ক'ব যে তোমাৰ শাহুমাজনী কেনেকৈ আহিছে গাঁৱত থাকে বুলি আৰু গাঁৱলীয়া নিচিনা ইমান অল্ড ফেশ্বন হৈ পিনে আহিব লাগে নেকি সেইবোৰ বহুত কথা শুনাব আপুনি নাজানে নহয় মা মোৰ লগৰবোৰ কেনেকুৱা মোৰ লগৰবোৰ গোটেইবোৰ ষ্টেণ্ডাৰ্ড মোৰ নিচিনা ধনী ঘৰৰ ছোৱালী হয় সিহঁতে আৰু আপুনি যদি মোৰ লগত এনেকৈ যাম কিবা এৰি দিব বুলি ভাবিছে নেকি বহুত ইনচাল্ট কৰিব কি যে আৰু হ'ব দিয়ক মা নহ'লে আপুনি যাব নালাগে মই গৈ আহোঁ মই এতিয়া ইমান আশাকে ওলালো আকৌ তোৰ লগত যাম বুলি তই আকৌ এতিয়া নেলাগে বুলি কৈছে যে সেই নতুন কাপোৰ কিনিবলৈ বুলি মানে আৰু কিনো আৰু নতুন কাপোৰ ল'ম পইচা চইচাও নাথাকে মোৰ ওচৰত আৰু ইয়াক আনিবলৈ ক'ব পাৰোঁ কিন্তু আকৌ মই সেই নতুন কাপোৰ পিন্ধি যাবলৈ মনেই নাযায় নহয় ইমান নতুন কাপোৰ মই আকৌ এইবোৰ পিন্ধিয়ে ভাল পাওঁ সেইকাৰণে মই এইযোৰকে পিন্ধি লৈছিলোঁ তই এতিয়া নেলাগে বুলি কৈছ মোৰ মনটোহে বেয়া লাগিছে ইমান আশাকে ওলাইছিলোঁ আকৌ তোৰ লগত যাম বুলি নহয় তোৰ কাপোৰ এযোৰকে দে তোৰ ভাগৰ পিন্ধি যাওঁ এযোৰ আকৌ আছে যদি তাৰপিছত আহি পিনে মই ধুই মেলি তোক দি দিম বাৰু আৰু কাইলৈ বজাৰলৈ গৈ কাপোৰ দুযোৰমান কিনি আনিব লাগিব এতিয়া আকৌ সেই ওলাই মেলি আৰু যাবলৈ নাপালে ভাল নালাগে নহয় হ'ব তেতিয়াহ'লে মা আপুনি মোৰ কাপোৰকে এযোৰ পিন্ধক নহ'লে সেই নহয় ব্লাউজটো নহ'ব চাগে আপোনালৈ ৰ'ব মোৰ ওচৰত আপোনাৰ জোখত হোৱাকৈ ব্লাউজ এটা আছে বাৰু সেইটোকে পিন্ধি ল'ব মুঠতে আপুনি আজি ভালকৈ যাব লাগিব মোৰ লগত আৰু মোৰ লগৰবোৰৰ ওচৰত মানে যি টি কথাখন কৈ নিদিব দেই কিবা এটা সুধিলে মানে সেইটোৱে ক'ব আৰু বেলেগ একো সুধিবলৈ নালাগে আকৌ আপুনি কিবা কিবি সুধি দিব সিহঁতে আকৌ মোক লাজ দিব কথা পাতিব নাজানে বুলি তোৰ শাহুৱে সেইকাৰণে আপুনি একো নক'ব মনে মনে থাকিব বাৰু ব'লক মই কাপোৰযোৰ উলিয়াই দিওঁ আপুনি সোনকালে ৰেডি হৈ লওক হ'ব সোনকালে দে উলিয়াই সেই মোৰনো দেৰি ক'তনো আছে মইনো ওলাই পিনে সেই আজৰিয়ে হৈ গৈছোঁ তইহে আকৌ দে এইবোৰ কাপোৰ পিন্ধি যাব নালাগে বুলি কৈছ সেইকাৰণে দেৰি হৈছে হ'ব দে মোৰ পিন্ধিবলৈ বেছি সময় নালাগে ন সোনকালে তই উলিয়াই দে আৰু হ'ব তাত গৈ বাৰু মই কাৰো লগত একো কথা নাপাতো একদম মনে মনে থাকিম কোনোবাই কিবা সুধিলেহে ক'ম তই লাজ নাপাওঁ দে সেই শুনাচোন তুমি অফিচলৈ যোৱা নেকি সেই শুনা না মোক আৰু মাক অকণমান বজাৰলৈকে এৰি দিব পাৰিবা নেকি গাড়ীতে মানে অটত যাবলৈ মন নাই যোৱা আৰু আজি মানে মাক মই বজাৰলৈ লৈ যাওঁ বুলি ভাবিছোঁ মাৰ ওচৰত বোলে ভাল মেখেলা চাদৰ নাই সেইকাৰণে আজি লৈ যাওঁ তাৰপিছত মাক দুযোৰমান মেখেলা চাদৰ কিনি দিওঁ বুলি ভাবিছোঁ ক'ৰবাত যাব হ'লে মা ইমান পুৰণা পিন্ধিলে একদম লেতেৰা লেতেৰা লাগে সেইবোৰ পিন্ধিবলৈ মানুহৰ আগত লাজ পাব লাগিব সেইকাৰণে মই দুযোৰমান কাপোৰ কিনি দিওঁ বুলি ভাবিছোঁ তুমি মাৰ লগত বজাৰলৈ যাবা অ' হৰা তুমি বাৰু অকলে যোৱা হ'লেও হয়চোন অকলে গৈ পিনে মাৰ কাৰণে দুযোৰমান কাপোৰ তুমি নিজেইচোন চিলেক্ট কৰি লৈ আহিব পাৰিবা আকৌ মাকনো কিয় লগত লৈ যাব লাগে তুমি চাগে নাজানা মাক লগত বজাৰলৈ লৈ গ'লে এখুন্দা হ'বই আগতে মই লৈ যাওঁ যে মোৰ লগত কেনেকুৱা কাজিয়া হয় মোৰ ইমান লাজ লাগে বজাৰৰ মাজতে মায়ে যিখনে কৰি থাকে তুমি লাজেই পাব লাগিব তুমি অকলেই যোৱা নেকি নাই নহয় মোৰ লগত গ'লে তেনেকুৱা একো নহয় তুমি চাগে কিবা গণ্ডগোল লগোৱা সেইকাৰণে মায়ে সেই কাজিয়া কৰে হ'ব দিয়া মই এতিয়া মাক লগত লৈ যাম বুলি ক'লোৱে আকৌ এতিয়া যদি আকৌ মানা কৰি দিওঁ মায়ে বেয়া নাপাব নেকি এতিয়া মই মানা কৰিব নোৱাৰো নহয় হ'ব এনেও বেছি দেৰি নকৰোঁ তুমি মুঠতে আমাক লৈ যাবা দেই মই ৰেডি হওঁগৈ মাকো ৰেডি হ'বলৈ কওঁ আৰু বেছি দেৰি নকৰোঁ শুনা আকৌ তোমাৰ কাৰ্ডটো দিবা মই তোমাৰ কাৰ্ডৰ পৰাই এই পে'মেণ্ট কৰিব লাগিব মোৰো অলপ শ্বপিং কৰিব আছে হয় নেকি তাৰমানে তুমি মোৰ কাৰ্ডৰ পৰাহে শ্বপিং কৰিবা মই আকৌ ভাবিছোঁ তুমি তোমাৰ ইউজ কৰিবা নেকি হ'ব দিয়া তুমি এতিয়া আমাক লগত লৈ যাওঁ বুলি কৈছে যেতিয়া অকণমান সাৱধানে থাকিবা আৰু মায়ে কিবা এটা ক'লে মানে তুমি মনে থাকিবা নহ'লে আকৌ সেই শ্বপিং মলত গৈ পিনে কাজিয়াখন লাগিলে হৈছে আৰু বহুত বেয়াকৈ লাজ পাবা মই সেইকাৰণে আগতীয়াকৈ তোমাক কৈ দিছোঁ বাৰু ৰ'বা মই কাৰ্ডটো উলিয়াই দি আছোঁ মই মানে সোনকালে ওলাব ক'লো কেলে এতিয়াতো বাৰু 10:30 বাজিলে এতিয়া বজাৰটো এনেও খুলিলে আৰু এওঁ মানে আজি অফিচলৈ অকণমান দেৰিকৈ গৈছে সেইকাৰণে ভাবিলে এওঁৰ লগতে বজাৰলৈকে গাড়ীখনতে গুচি যাওঁ আকৌ অটত বগাই থকাতকৈ সেইটো কাৰণে এওঁকে থৈ আহিবলৈ কৈছোঁ আপোনাৰ হ'ল যদি ব'লক ওলাই যাওঁ সেয়া ৰৈ আছে মই আকৌ ওলাই হ'লেই আকৌ বোৱাৰী মই তোৰ কাৰণে সেয়া ৰৈ আছিলোঁ আজি আমাৰ বাবা নাই যোৱা নেকি ডিউটিলৈ মই আকৌ ৰাতিপুৱাতে গ'ল বুলিহে ভাবিছোঁ তাই দেখাও নাই
ৰুমৰ ভিতৰতে মানে সোমাই আছিলে। ভালে আছে তেতিয়াহ'লে। অটত বাৰু এই যাব পাৰি, হ'লেও আৰু অটখনত উঠি গ'লে মনেই নাযায় আৰু কেতিয়াবা। ভালে আছে, সি নাই যদি ইয়াৰ গাড়ীতে যাব পাৰি। ব'ল যাওঁ তেতিয়াহ'লে। ইয়াৰ কাপোৰবোৰ ইমান দাম না? এনেকে যে ইয়াৰ পৰা কাপোৰ আৰু কিনিব নোৱাৰি দেই। এটা কাপোৰতে ইমান দাম ক'লে মানে। মই আকৌ বৰ সস্তীয়া কাপোৰ কিনো। ইয়াত আকৌ সস্তীয়া কাপোৰ দেখিয়ে পোৱা নাই, ইমান দাম লয় নে কাপোৰবোৰ। তই বাৰু ইয়ালৈনো কেলৈ আহিব লাগিছিলে হেৰিটোলৈ? এই বেলেগলৈ যোৱা হ'লেও হৈ যায়, মুকলি বজাৰতে ল'ব পাৰোঁ। মা, ইয়াৰ ব্ৰেণ্ডেড বস্তুবোৰ থাকে, গতিকে দামটো ল'বই। আৰু আপুনি সেই মুকলি বজাৰৰ পৰা এইবোৰ সস্তীয়া বস্তুবোৰ লয় যে, সেইকাৰণে বেছি দিন লাষ্টিং নকৰে। এনেকৈ ব্ৰেণ্ডেড কাপোৰ ল'ব লাগে, তেতিয়া ভাল আকৌ, কাপোৰটো পটককৈ বেয়াও নহয়। কি যে আৰু আপুনি। মা, এইফালে চাওকচোন, পিছে এই ড্ৰেছটো কেনেকুৱা লাগিছে? মোৰ যে এই ড্ৰেছটো বিৰাট ভাল লাগিছে, মই এইটো পিন্ধিব লাগিব। ৱাও মেম, এই ড্ৰেছটো আপুনি পিন্ধিলে মানে আপোনাক বিৰাট ভাল লাগিব। আপুনি এই ড্ৰেছটো লৈ লওক। একচুৱেলি এইটো আমাৰ লাষ্ট পিচ হয়, আৰু এইবাৰ এইটো বেছি চেল হৈছে। এইটো নিউ আহিছিলে মাৰ্কেটত, গতিকে আপুনি এতিয়া লাকি হয়, আপুনি যে এই পিচটো পাইছে। গতিকে আপুনি এইটো লৈ লওক, আপোনাৰ সঁচাকৈ বিৰাট ভাল লাগিব। আপুনি যদি বিচাৰে আমাৰ ইয়াত ট্ৰাই কৰি চাব পাৰে। ড্ৰেছটো বহুত ধুনীয়া লাগিছে আৰু বহুত ইউনিক ডিজাইনৰ হয় মেম। গতিকে আপুনি এইটো নোলোৱাকৈ নাথাকিব। এবাৰ যদি নোলোৱাকৈ গুচি যায়, পিছত কিন্তু এইটো পাবলৈ দিগদাৰ হৈ যাব। গতিকে আপুনি লৈ ল'ব আকৌ। এতিয়া এই ছোৱালীহঁত হোৱা নাই, সেই আমাৰ গাঁৱৰ আমাৰ ঘৰ বোৱাৰী হৈ আছে। বোৱাৰী আৰু এইবোৰ ড্ৰেছ পিন্ধিলে ভাল লাগেনে? তই এইটো ল'ব নোৱাৰ। তোক মই কৈছোঁ নহয়, তই মোৰ বোৱাৰী হয়, আৰু মোৰ বোৱাৰী হৈ পিনে তই এইবোৰ কাপোৰ পিন্ধিবিনে? মানুহৰ আগত মই মুখ উলিয়াবলৈ নোৱাৰি। চবে দহে দহটা কথা ক'ব, সেই আমুকৰ বোৱাৰীজনী বোলে এনেকুৱা চুটি কাপোৰ পিন্ধে। নোৱাৰো দেই বোৱাৰী, তোক মই এইবোৰ পিন্ধিবলৈ দিব নোৱাৰো। তই মেখেলা চাদৰ লওঁ যদি ল'ব পাৰ, কিন্তু এইবোৰ কাপোৰ তই লৈ থাকিব নোৱাৰ। মই তোক এইবোৰ পিন্ধিবলৈ নিদিওঁ। লৈ লওক কৰিবলৈ আহিছে, আৰু তোক বিকিবলৈ আছে বেলেগক দিবিগে, বেলেগক বিক্ৰী কৰিবি। আমাক ঠগি আৰু বিক্ৰী কৰিব নালাগে। মোৰ বোৱাৰীয়ে এইবোৰ নিপিন্ধে। মা, কি আকৌ আপুনি ঘৰত নাই নহয়? আপুনি যে এনেকৈ একদম মানে চিঞৰি সেই কথা কৈছে। শ্বপিং মলত আছো, ইয়াত আকৌ আমাৰ বাহিৰে আৰু বহুত মানুহ আছে। মানুহে কি বুলি ক'ব? আপুনি ঘৰত থাকিলে বেলেগ কথা, আৰু এই ড্ৰেছটোত কি প্ৰব্লেম আছে? আপুনি মানা কৰিলে বুলিয়ে মই এই ড্ৰেছটো নোলোৱাকৈ নাথাকো নহয়। মই মডাৰ্ণ ছোৱালী হয়, মডাৰ্ণ বোৱাৰী হয়, গতিকে আপোনাৰ কথা শুনাত নাই। গাঁৱলৈ বিয়া হৈছোঁ বুলি আৰু গাঁৱলৈ নিচিনা আহি মেখেলা চাদৰ পিন্ধি বা হেৰি পিন্ধি মই এনি টাইম কাম কৰিব নোৱাৰো নহয়। মই অফিচলৈ যাব লাগে, আৰু কেতিয়াবা অফিচৰ কলিগছবোৰৰ পাৰ্টি চাৰ্টি হ'লে সকলোৱে বেলেগ বেলেগ ড্ৰেছ পিন্ধি আহে। মই পিন্ধাত কি আপত্তি আছে? আপুনি যে এনেকৈ কৈছে, আৰু মই কিবা সদায় পিন্ধিম বুলি কোৱা নাই নহয়। কেতিয়াবা ক'ৰবাত ওলাই গ'লেহে আপুনি এই ড্ৰেছটো বেয়া বুলি ক'বলৈ আহিছে। ইমান ভাল ড্ৰেছটো মই ল'মেই, আপুনি যিমানে মানা কৰক লাগিলে। বোৱাৰী, তই সেনেকৈ কথা ক'ব নাহিবি দেই। তোক মই একদম মৰম কৰোঁ বুলি আৰু তই মূৰৰ পৰা উঠিলে নহয়। তই নোৱাৰ এইটো ড্ৰেছ পিন্ধিবলৈ, মই কৈছোঁ নাই। তই এইটো কেনেকৈ নিয় চাওঁচোন। ঘৰলৈ নিয়াৰ লগে লগে ফালি চিঙি পেলাই দিম। তই মোক কি বুলি ভাবিছ? মই তোক মৰম কৰোঁ বুলি নাভাবিবি আকৌ, সুজা শাহু হয় বুলি। যেতিয়া আজত ক'ব লাগে একদম মানে বজাই দিম আকৌ। তই মোৰ কথা নুশুনাকৈ কেনেকৈ থাকিবি? তোক মই নালাগে বুলি কৈছিলোঁ, নালাগে। তই আমাৰ ঘৰত এইবোৰ পিন্ধিব নোৱাৰ। তই কেনেকৈ লওঁ মই চামচোন আজি। তই নিলেই হ'ল আৰু ঘৰত নিয়াৰ লগে লগে ফালি চিঙি পেলাই দিম। আপোনাক লগত আহিব নালাগিছিলে, একেবাৰে ঠিকেই কৈছিলে। আপুনি লগত আহিলে মানে বজাৰত সেই হুলস্থুলৰ যি টি কাণ্ডবোৰ কৰি থাকে, এনেকৈ মানে কাজিয়া কৰে। আপোনাৰ লাজ নাই বুলি মোৰো নথকা নহয়। আপুনি যি কৰে কৰি থাকক, মই ড্ৰেছটো ল'মেই। শুনা, এই ড্ৰেছটো মোক পেক কৰি দিয়া, আৰু বিল কিমান হ'ল বিলটো ক'বা মোক, মই এতিয়া পেক কৰি দিছোঁ। আৰু মা, আপুনি ঘৰলৈ যায় নাযায় মই নাজানো, কিন্তু আপুনি মোৰ লগত নাযাব। আপোনাৰ লগত মানে বহুত লাজ পাব লগা হৈছে মই আজি।